ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুন মাহৰ আজি হৈছে 27 তাৰিখ বাৰ হ'ব বৃহস্পতিবাৰ অসমীয়া আহাৰ মাহৰ 12 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো হওক আজিৰ তিথি হ'ব কৃষ্ণ ষষ্ঠী তিথি তাৰ পিছতে কৃষ্ণ সপ্তমী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব শতবিঘা নক্ষত্ৰ যোগ হ'ব আয়ুষ্মান যোগ আজিৰ কৰণ হ'ব গড়কৰণ তাৰ পিছতে বনিষ্কৰণ আৰম্ভ হ'ব আজিৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি তাৰ পিছতে মীন ৰাশি আৰম্ভ হ'ব আজিৰ সূৰ্য উদয় হ'ব 4:37 সূৰ্যাস্ত সময় হ'ব 6:10 যদি চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল কিতানলৈ আগবাঢ়িছো মেঘ ৰাশি আজিৰ মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আধৰুৱা কামখিনি আপোনালোকৰ পূৰণ হ'ব কাম কৰা যিসকল লোক আছে তেওঁলোকৰ কথা ক'বলৈ যাওঁতে আজি দিনটো আপোনালোকৰ কাৰ্যালয়ত অতি শক্তিশালী কাম কৰিবৰ বাবে আপুনি ভাল ফলাফল পাব পাৰে আপুনি সাহস পাব কিবা এটা কৰাৰ বাবে আপুনি নিজকে আত্মবিশ্বাসী কৰি তুলিব বুলি কৈছে আপোনালোকৰ বিষয়সকল আপোনালোকৰ ওপৰত সুখী হ'ব আপোনালোকে যেতিয়া কামখিনি ভালকৈ কৰিব যেতিয়া আপোনালোকৰ কামখিনি সাকসেস হ'ব ধুনীয়াকৈ পৰিপাটিকৈ কৰিব তেতিয়া আপোনালোকৰ যিসকল উচ্চপদস্থ বিষয় আছে আপোনালোকৰ কামৰ বিশেষকৈ প্ৰশংসা কৰিব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সফল হ'ব সদায় কৰ্মৰ ক্ষেত্ৰত সদায় চিন্তা কৰিব কেনেকৈ আগবাঢ়ি যাব পাৰি কেনেকৈ আনতকৈ আপোনালোকে নিজৰ কাম কাজখিনি ভাল কৰিব পাৰি এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে আপোনালোকৰ কিছুমান কাম কাজৰ বাবে ভালদৰে টোপনি কিছু আপোনালোকৰ কম হ'ব পাৰে আৰু টোপনি কম হোৱাৰ বাবে আপোনালোকৰ কি হ'ব কিছুমান কাম আপোনালোকে কৰাৰ ক্ষেত্ৰত অলপ অসুবিধা পাব পাৰে গতিকে টোপনিটো আপোনালোকে ঠিক কৰিব লাগিব আৰু ৰাতি শুৱাৰ আগতে আপোনালোকে ভগৱানক স্মৰণ কৰক নিজৰ আৰাধ্য দেৱতাক আপোনালোকে স্মৰণ কৰক নিশ্চয়কৈ মানসিক চাপমুক্ত আপোনালোকে হ'ব বুলি কৈছে গতিকে যিমান পাৰে ঈশ্বৰৰ প্ৰতি ভক্তিৰ ভাৱটো আপোনালোকে ৰাখিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ মানসিক শান্তি লাভ কৰিব আৰু আগবাঢ়ি যাব পাৰিব ব্যৱসায় কৰা যিসকল লোক আছে ব্যৱসায় শ্ৰেণীটোৱে বিশেষকৈ আজিৰ দিনটোত আপোনাৰ যি ব্যৱসায় আছে প্ৰচাৰ কৰিব লাগিব প্ৰচাৰ কিছু ধন বিনিয়োগ কৰি আপোনালোকৰ ব্যৱসায় আৰু অধিক সম্প্ৰসাৰণ কৰিব পাৰিব হে কৈছে যে আপোনালোকৰ যেটো ব্যৱসায় আছে কিছু আপোনালোকে এডভাৰটাইজমেন্ট কৰিব লাগিব বা মানুহক সেইখিনি আগলৈ লৈ যাব লাগিব আপোনালোকৰ বিজনেছটো কেনেধৰণে গ্ৰো কৰিছে গতিকে সেইখিনি মানুহক আপোনালোকে জনাব লাগিব গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক আৰু বিনিয়োগ কৰিব লাগিব ব্যৱসায় ক্ষেত্ৰত আপোনালোকে ধন বিনিয়োগ কৰিবই লাগিব প্ৰচাৰৰ বাবে গতিকে সেইখিনি কৰিব লাগিব এডভাৰটাইজমেন্টৰ প্ৰয়োজন আছে গতিকে ধ্যান ৰাখক আৰু কৈছে যে অধিক সম্প্ৰসাৰণ কৰিব লাগিব আৰু ইয়াৰ বাবে আপোনালোকৰ ব্যৱসায় তেতিয়াহে আগবাঢ়ি যাব আপোনালোকৰ ব্যৱসায় দেখিব যিসকলে ব্যৱসায় কৰে নিশ্চয়কৈ তেওঁলোকৰ এটা ব্ৰেকগ্ৰাউণ্ড থাকে ঠিক সেইদৰে আপোনালোকে ধ্যান ৰাখিব লাগিব আজি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ যুৱক যুৱতীসকলে আপোনালোকৰ পৰিয়ালৰ বা যিকোনো আত্মীয়ৰ মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব তাত থকা আয়োজকসকলৰ হাত আগবঢ়ালে ভাল হ'ব অৰ্থাৎ আপোনালোকে কিবা এটা আত্মীয়ৰ ঘৰৰ কিছুমান আপোনালোকৰ বিয়া হওক বা কিবা এটা শুভ অনুষ্ঠানত আপোনালোকে যাবৰ বাবে নিমন্ত্ৰণ পাব পাৰে যদি আপুনি দীৰ্ঘদিন ধৰি পৰিয়ালৰ বাবে কিছু সম্পত্তি কিনাৰ পৰিকল্পনা কৰি আছিল তেন্তে আপোনালোকৰ পৰিকল্পনা সফল হ'ব পাৰে কিছু টকা দি নিজৰ পছন্দৰ সম্পত্তি বুকিং কৰিব পাৰে যদি চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বৃষ ৰাশি আজি বৃহস্পতিবাৰৰ ৰাশিফল অনুসৰি যদি আপোনালোকে বিভিন্ন কৰ্মক্ষেত্ৰত জড়িত আপুনি আপোনালোকৰ অফিচত কামবোৰ সম্পূৰ্ণ কৰিবলৈ পেছাদাৰীভাৱে কামবোৰ কৰা উচিত আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু কঠোৰ পৰিশ্ৰমৰ পৰাহে আপোনালোকে লাভ পাব অৰ্থাৎ খেয়ে কৈছে যে কঠোৰ পৰিশ্ৰমৰ পৰা একেবাৰে আঁতৰি যাব নালাগে আৰু লগতে কৈছে যে আপোনালোকৰ যি সিনিয়ৰ আছে আপোনালোকৰ উচ্চপদস্থ যিসকল বিষয় আছে তেওঁলোকৰ কিছু আপত্তি নকৰিব বুলি কৈছে যেতিয়া আপোনালোকে কাম কাজখিনি ভাল কৰিব সদায় তেতিয়া আপোনালোকৰ কোনো আপত্তি নাথাকিব আৰু তেওঁলোকে বিশেষকৈ টেনচনত পৰিব পাৰে যদি আপোনালোকে ভুল কৰে কিবা এটা ভুল হ'ব পাৰে গতিকে আৰু তাৰ বাবে কথা শুনিব লগা হ'ব পাৰে গতিকে তাৰ বাবে আপোনালোকে সতৰ্ক হৈ থাকিব লাগে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি হয়তো কিবা এটা ভাইৰাছৰ সংক্ৰমণত ভুগিব পাৰে সেয়া জ্বৰ হওক বা আপোনালোকৰ কাহ চৰ্দি সমস্যাৰ কিছু আপোনালোকৰ হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায় শ্ৰেণীটোৱে বিশেষকৈ সাৱধান হ'ব লাগিব টকা পইচা বিনিয়োগ কৰাৰ আগতে চিন্তা কৰক টকা পইচা আপোনালোকে ইনভেষ্ট কৰিব বিচাৰিছে চাই চিতি ল'ব লাগিব চৰকাৰী বিভাগত যোগদান কৰা ব্যৱসায় সম্পৰ্কীয় বিষয়সকলক সন্তুষ্ট কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু কৈছে যে ইয়াৰ ফলত ব্যৱসায়ত আপোনালোকৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাব
যুৱক যুৱতীসকলে আজিৰ দিনটোত যুৱক যুৱতীসকলে হাতখন অলপ সঠিক দিশত টানিব লাগিব আৰু ভাল কামত আগবাঢ়িব লাগিব অসাৰ বাবে বেছি টকাও খৰচ কৰিব নালাগে মনোৰঞ্জনৰ বাবে টকা ভুলতো খৰচ নকৰিব গতিকে ধ্যান ৰাখক গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ আপুনি যদি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেনে তাত সফলতা লাভ কৰিব পাৰিব আপুনি পৰিয়ালৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰিব যদি আপুনি কামৰ বাবে ওলাই গৈছে তেন্তে আপোনালোকৰ পৰিয়ালৰ সৈতে যোগাযোগত থাকিব লাগিব গতিকে এই দিশত ধ্যান ৰাখিব লাগিব পাৰিবাৰিক সমস্যাবোৰ সমাধান হ'ব জীৱন সংগীৰ অনুভৱক বুজিব লাগিব ইজনে সিজনে যদি মনৰ ভাৱবোৰ বুজিয়ে নাপায় তেনেহ'লে বৈবাহিক জীৱনত কিছু সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখক প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে আৰু সমস্যাবোৰ সদায় সমাধান কৰিবৰ বাবে চেষ্টা কৰক স্বামী স্ত্ৰীৰ মাজত হওক প্ৰেম জীৱনতে হওক আণ্ডাৰষ্টেণ্ডিং লাগিব বুজাবুজিৰ মাজেৰে আপোনালোকৰ সমস্যাখিনি সমাধান কৰিবৰ বাবে যত্ন কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব যিকোনো সিদ্ধান্ত লওঁতে আজি দিনটো পিতৃ মাতৃ হওক বা আপোনালোকৰ ঘৰত যদি ডাঙৰ ব্যক্তি আছে তেওঁলোকক খুদি পুছি লওক যে কেনেধৰণে আপোনালোকে সিদ্ধান্তবোৰ ল'লে ভাল হ'ব গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব নিজৰ কাম কাজখিনি ভাল কৰিবৰ বাবে এটলিষ্ট আপোনালোকে সহায় লওক কাৰোবাৰ পৰা নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মিথুন ৰাশি আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে অত্যন্ত শুভ দিন কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰদৰ্শন ভাল হ'ব আপোনালোকৰ যদি স্বাস্থ্যৰ অলপ প্ৰব্লেম হৈছে সেইখিনি ক্ষেত্ৰত অলপ কামৰ বুজা কম কৰি লওক আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত গতিকে ধ্যান ৰাখিব লাগিব যত্ন লোৱাটো উচিত নহ'লে আপুনি কিবা এটা কাৰণত আঘাত পাব পাৰে শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে ব্যৱসায় কৰা যিসকল লোক আছে ব্যৱসায়ীসকলে অলপ সাৱধানে আগবাঢ়িব লাগিব পৰ্যটন ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে এইটো এটা ভাল ধন উপাৰ্জনৰ সময় হ'ব পাৰে আজিৰ দিনটোত বিশেষকৈ আপোনালোকৰ বন্ধ হৈ থকা কিছুমান কাম সেই কামখিনি কৰিব পাৰিব আজি আপোনালোকৰ আৰ্থিক উপাৰ্জন যথেষ্ট বৃদ্ধি পাব পাৰে যুৱক যুৱতীসকলে বিশেষকৈ আজিৰ দিনটোত তেওঁলোকে নিজৰ আৰাধ্য দেৱতাৰ সেৱা কৰি মানসিক শান্তি লাভ কৰিব পাৰিব আৰু আজিৰ দিনটোত ঘৰৰ যিসকল ডাঙৰ বয়সস্থ লোক আছে তেওঁলোকৰ পৰা পৰামৰ্শ ল'ব পাৰিব আৰু তেওঁলোকৰ আশীৰ্বাদত কিবা এটা ভাল কামত আগবাঢ়ি যাব পাৰিব আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে যিকোনো মন্দিৰলৈ যায় যদি আজিৰ দিনটোত ঈশ্বৰৰ দৰ্শনৰ বাবে তেন্তে তাত দান দিবলৈ একেবাৰে নেপাহৰিব আপোনালোকৰ ভক্তি অনুযায়ী দান কৰক ধন আপোনালোকে কৈছে যে ভক্তি অনুযায়ী দান কাৰ্ডত ৰখা যিটো দান পাত্ৰ থাকে আপোনালোকৰ মন্দিৰৰ হওক আপোনালোকে দেখা পায় নিশ্চয়কৈ তাতে আপোনালোকে ৰাখক যিমান পাৰে আপোনালোকে যিটো সাধ্য অনুসাৰে পাৰে নিশ্চয়কৈ দান দিব নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে যদি আপোনালোকৰ মাজত ৰিলেশ্যনত যদি বহুদিনৰ পৰা তৰ্ক বিতৰ্কৰ সমস্যা চলি আছে তেতিয়া সেই সমস্যাখিনি সমাধান কৰিবৰ বাবে যত্ন কৰক কাৰণ আপোনালোকৰ সমস্যাবোৰৰ মূলতে হৈছে আণ্ডাৰষ্টেণ্ডিং মিছ আণ্ডাৰষ্টেণ্ডিং অৰ্থাৎ আণ্ডাৰষ্টেণ্ডিঙৰ অভাৱ বুজাবুজিৰ অভাৱ গতিকে সেইখিনি বৃদ্ধি কৰিব লাগিব ইজনে সিজনৰ যদি অনুভৱকে বুজি নাপায় মনৰ ভাৱবোৰ যদি বুজি নাপায় তেনেহ'লে প্ৰেমত সমস্যা হ'ব পাৰে বৈবাহিক জীৱনৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে জীৱন সংগী অনুভৱক বুজি পাব লাগিব তেওঁলোকৰ হেল্থৰ আপোনালোকে বুজিব লাগিব হেল্থৰ যদি কিছুমান সমস্যা চলিছে প্ৰব্লেম চলিছে সেইখিনিও কথা বুজিব লাগিব সকলো দিশ চাব লাগিব জীৱন সংগীয়ে যদি কিবা এটা খং কৰে আপোনাৰ ওপৰত তে খং কৰাৰ কাৰণটো কি তাৰ উপযুক্ত কাৰণ আপোনালোকে বুজিব লাগিব তাৰপিছত আপোনালোকে সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক যদি ইজনে সিজনৰ আৱেগবোৰ বুজি নাপায় তেনেহ'লে সমস্যাবোৰ বাঢ়িব পাৰে এই ক্ষেত্ৰত ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰক আওকাণ কৰা উচিত নহয় গতিকে নিজৰ সমস্যাখিনি সমাধান কৰিবৰ বাবে যত্ন কৰিব লাগিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত যিসকল লোক আছে শ্ৰমিক যিসকল লোক আছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ভুল ধৰণে টকা উপাৰ্জন যদি কৰি আছে যিসকলে কৰিছে সকলোকে কোৱা নাই যিসকলে কৰি আছে চিন্তাটো আপোনালোকৰ মনলৈ কোনো ধৰণে আহিব নিদিব যদি ভুল ধৰণে টকা পইচা ইনকাম বেয়া পথেৰে যদি টকা পইচা ইনকাম কৰা যদি মনলৈ যদি নিগেটিভ থিংকিংবোৰ আহিছে বেয়া ভাৱবোৰ আহিছে তেনেহ'লে পৰিহাৰ কৰক নহ'লে বিপদত পৰিব পাৰে কিন্তু এইটো কথা মনত ৰাখিব যিসকলে ইতিমধ্যে এই কাম কৰি আছে তেওঁলোকে এই অভ্যাস ত্যাগ কৰিব লাগে বুলি কৈছে গতিকে সাৱধান হ'ব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো শুভ দেখা পোৱা গৈছে কোনো ধৰণৰ মানসিক চাপ আপোনালোকৰ নাথাকিব আৰু মানসিক চাপ নল'ব বেছিকৈ আপোনাৰ ৰক্তচাপ
আজি উচ্চ হ'ব পাৰে, সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে নিজৰ হেল্থৰ সমস্যাখিনি নিজে বুজিব লাগিব, এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে নিজে তেওঁলোকৰ কৰ্মচাৰীৰ সৈতে কঠোৰ পৰিশ্ৰম কৰে। আপোনালোকে যদি ডাঙৰ এটা বিজনেছ কৰি আছে, আপোনালোকৰ তলত যদি বহুতো কৰ্মচাৰী আছে, লেবাৰ আছে, কাম কৰে, তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিব লাগিব, তেওঁলোককো সহায় কৰিব লাগিব আৰু আপুনিও নিজে হাৰ্ড ৱৰ্কিং কৰিবই লাগিব। সকলো বেলেগৰ ওপৰত এৰি দিলে নহ'ব, চোৱা চিতা কৰিব লাগিব আৰু যিসকল সহকৰ্মী আছে তেওঁলোকক মৰম দিয়ক। নিশ্চয়কৈ উপাৰ্জনো আপোনালোকৰ ভাল হ'ব দেখিব। এলেহুৱা হ'লে আপোনালোকৰ ব্যৱসায় নষ্ট হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। যুৱক যুৱতীসকলে যদি আপোনালোকৰ কোনো ধৰণৰ বেয়া অভ্যাস আছে, আজিৰ দিনটোত পৰিহাৰ কৰক বুলি কৈছে, নহ'লে সমস্যা হ'ব পাৰে। কোনো ধৰণৰ আপোনালোকৰ আজিৰ দিনটোত যদি বদ অভ্যাস আছে সেইখিনি পৰিহাৰ কৰিব লাগিব, নহ'লে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যিসকলৰ বেড অভ্যাস আছে, বেড হেবিটছ আছে, আজিৰ দিনটোত বিশেষকৈ আপোনালোকৰ ঘৰৰ যিকোনো ইলেক্ট্ৰনিক সামগ্ৰীৰ প্ৰয়োজন অনুভৱ হ'ব পাৰে। এনেকুৱা বস্তু কিনিব পাৰিব যিখিনি আপোনালোকৰ বহু দিনৰ পৰা প্ৰয়োজন আছিল। আজিৰ দিনটোত খং নিয়ন্ত্ৰণ কৰিব লাগিব। খং ৰাগে আপোনালোকৰ সমস্যাবোৰ বৃদ্ধি কৰিব পাৰে। খঙে আপোনালোকৰ প্ৰব্লেমখিনি সলিউশ্যন নিদিয়ে, বৰঞ্চ বৃদ্ধি কৰিব পাৰে। এই ক্ষেত্ৰত বুজিব লাগিব। ঘৰৰ ব্যৱস্থাটো ভাল কৰি ৰাখিবৰ বাবে আপুনি চেষ্টা কৰিব লাগিব। প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে, কিন্তু ভুল সম্পৰ্ক দেখিছে যে ইন ফিউচাৰত আপোনালোকৰ ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম আছে আৰু প্ৰেমৰ ক্ষেত্ৰত আগবঢ়াৰ আগতে ভাবি চাওক বুলি কৈছে। সদায় ডাঙৰ মানুহ দৰে বা ডাঙৰ কথাবোৰ চিন্তা কৰিব লাগিব, যদি প্ৰব্লেম যাতে আপোনালোকৰ আগলৈ নহয়। গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে। সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আপোনালোকৰ উচ্চ কৰিব লাগিব, ভাল কৰিব লাগিব। গতিকে এই দিশত অলপ গুৰুত্ব দিব যিসকলৰ অলপ প্ৰব্লেম চলি আছে। ঘৰুৱা সমস্যাবোৰে মূৰ দাঙি তুলিব পাৰে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত যিসকল লোক আছে, আপোনালোকৰ অফিচৰ মানুহৰ লগত বেছিকৈ আপোনালোকে তৰ্ক পেচাল নকৰিব, ব্যস্ত থাকিব নালাগে। তেওঁলোকৰ লগত কথা বতৰা পাতি টাইম পাছ কৰি নাথাকিব। আপুনি কিবা এটা কাম কৰে, কিবা এটা ডিউটিত আপোনালোকে আছে ধৰক, সেই কামখিনি যাতে ভাল কৰিব পাৰি তাৰ ক্ষেত্ৰত ফ'কাছ দিয়ক, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। অযথা কথা বতৰা পাতি আপোনালোকে নিজৰ কাম কাজখিনি পিছ পৰি যাব পাৰে। গতিকে ধ্যান ৰাখক যাতে আপোনালোকে কাম কাজখিনি কৰি লয় যাতে সময়ৰ আগতে, নহ'লে আপোনালোকৰ নিজৰে সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে যিটো কৰ্ম কৰি চলি আছে দৈনন্দিন জীৱনত, গতিকে সেই কামখিনি ভাল কৰিবৰ বাবে চেষ্টা কৰক। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্য ভাল হ'ব, কিন্তু আপুনি কিছু লোকে বিশেষকৈ প্ৰস্ৰাৱৰ সংক্ৰমণত ভুগিব পাৰে। গতিকে পৰিষ্কাৰ শৌচাগাৰ ব্যৱহাৰ কৰিলে ভাল হ'ব, অন্যথা আপোনালোকৰ সংক্ৰমণত বহুত বৃদ্ধি পাব পাৰে। গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি অংশীদাৰিত্বৰে অৰ্থাৎ পাৰ্টনাৰশ্বিপত কাৰোবাৰ এটাক লৈ পেলাই যদি আপোনালোকে ব্যৱসায় এটা কৰি আছে, চলাই আছে বা ব্যৱসায় কৰে, তেন্তে দুইজনে বিশেষকৈ ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব আৰু আৱেগবোৰ বুজি পাব লাগিব, তেতিয়া ভাল হ'ব। আৰু একো কথা লুকুৱাবলৈ চেষ্টা যদি কৰে, তেন্তে অংশীদাৰিত্বৰে বেছি দিন আপোনালোকে নাথাকিব। অংশীদাৰিত্বৰে যদি ব্যৱসায় কৰি আছে, পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে, বেছি দিন টিক্স নিদিব, কাৰণ তেওঁলোকে চুৰি তথ্য লাভ কৰিব পাৰে ক'ৰবাৰ পৰা। গতিকে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব, আণ্ডাৰষ্টেণ্ডিং লাগিবই, সত্যত থাকিব, নিশ্চয়কৈ সফল হ'ব। বন্ধুসকল, আজিৰ যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। যুৱকসকলে বিশেষকৈ নিজৰ পৰিয়ালৰ কথা ভাবিব লাগিব, নিজৰ ঘৰখনক কেনেকৈ আগবঢ়াই নিব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। বিশেষকৈ অনুশাসন মানি চলিব লাগিব। যদি আপোনালোকৰ জীৱনসংগীৰ সৈতে কোনো ধৰণৰ বিবাদ হৈ আছে, আপোনালোকৰ পত্নীৰ হওক বা আপোনালোকৰ স্বামীৰ সৈতে কিবা এটা মত বিৰোধ হৈছে বহুদিনৰ পৰা বা আজিৰ দিনটোত চলে, নিশ্চয়কৈ সেইখিনি সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰিব লাগিব। অনুশাসন মানি চলক, ইজনে সিজনৰ অনুভৱক বুজি পাবৰ বাবে চেষ্টা কৰক আৰু ইজনে সিজনৰ হৃদয় জয় কৰিবলৈ চেষ্টা কৰিলে ভাল হ'ব। সদায় হেপী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক নিজৰ জীৱনসংগীক, সেইখিনি প্ৰয়োজন আছে আগবাঢ়ি যাবৰ বাবে। গতিকে ফ'কাছ দিব লাগিব। আজিৰ আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত সফল হ'ব। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। কন্যা ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ বৃহস্পতিবাৰৰ ৰাশি ফল অনুসৰি অলপ কষ্ট কৰা হ'ব।
কৰ্মৰ ক্ষেত্ৰত জড়িত যিসকল ব্যক্তি আছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে সেই আপোনালোকে নিজে সমস্যাখিনি সমাধান কৰিবৰ বাবে যত্ন কৰিব লাগিব কিন্তু আপোনালোকে আতংকিত নহ'ব এটো নহয় যে সকলো বেয়া হ'ব ধৈৰ্য ধৰিব সকলো ঠিকই হ'ব মাত্ৰ কিছুমান সমস্যা আহিব পাৰে সেই সমস্যাখিনি আপোনালোকে হ্যান্ডেল কৰিব পাৰিব আজি আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত নিজৰ শৰীৰটোৰ প্ৰতি নিজে যত্ন ল'ব লাগিব কিছু লোকে আজি দিনটোত ভৰিত আঘাত পোৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব গতিকে আপুনি সাৱধানে গাড়ী মটৰ চলাব লাগিব আৰু অলপ নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব ব্যৱসায় কৰা যিসকল লোক আছে ব্যৱসায় কৰা লোকসকলে আজি দিনটো আপোনালোকৰ ব্যৱসায়ৰ বাবে যিকোনো ধৰণৰ যদি ঋণ লৈছে তেন্তে আপুনি সেইটো পৰিশোধ কৰাৰ কথা যদি ভাবিছে বিশেষকৈ সুদ বহুত বেছি বৃদ্ধি পাব পাৰে তৎক্ষণাত যদি আপোনালোকে চান্স পাইছে যদি ঋণ লৈছিল সেইখিনি সমাধান দিবৰ বাবে চেষ্টা কৰা উচিত আপুনি সেইটো পৰিশোধ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাও পাব পাৰে গতিকে চাব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ জীৱনত বহুত বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বহুতো সমস্যা আছে মানুহৰ জীৱনত সমস্যা কেতিয়াও শেষ নহয় গতিকে সমস্যাখিনি সৈতে যুঁজি সংগ্ৰাম কৰি আগবাঢ়ি যাব লাগিব সেইটো সদায় এম ৰাখিব লাগিব হতাশ নহ'ব ভাগৰি নপৰিব কিন্তু আপুনি সেইবোৰ অতিক্ৰম কৰিব পাৰিব আৰু আপোনালোকৰ সকলো ভাল হ'ব গতিকে ধৈৰ্য লাগিব তাৰ বাবে পৰিয়ালৰ সদস্যৰ পৰা আপোনালোকে যদি প্ৰবলেম পাইছে নিজৰ সমস্যাখিনি সমাধান কৰিব পাৰিব সকাহ পাব সমাধানৰ উপায় পাব আচৰিত ধৰণৰ আপোনালোকে ফলাফল পাব বুলি কৈছে খং নিয়ন্ত্ৰণ কৰিব যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত বা কৰ্মৰ ক্ষেত্ৰত যিসকল লোক আছে কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ নিজৰ কামবোৰ সঠিকভাৱে সংগঠিত কৰি নিজৰ বুদ্ধিমত্তা দেখুৱাব লাগে আৰু আপোনালোকে যদি বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত যাতে আপুনি সদায় চাব যাতে আপোনালোকৰ কামখিনি নিজে ভাল কৰিবৰ বাবে চেষ্টা কৰক আৰু সঠিকভাৱে নিয়াৰিকৈ পৰিপাটিকৈ কোনো ধৰণৰ ত্ৰুটি নোহোৱাকৈ ভুল নোহোৱাকৈ আপোনালোকে কৰি চাবৰ বাবে চেষ্টা কৰিব লাগিব আৰু তাৰ বাবে টেলেণ্ট লাগিব বুদ্ধি লাগিব বুলি কৈছে গতিকে সেইখিনি ইউজ কৰিব লাগিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব কিন্তু আপোনালোকৰ বিশেষকৈ খোৱা বোৱাৰ কিছু টাইম টেবুল নিমিলাৰ ফলত কিছু লোকৰ সমস্যা হ'ব পাৰে সৰু সমস্যা হ'লেও চিকিৎসকৰ পৰামৰ্শ ল'ব লগা হ'ব পাৰে গতিকে যদি প্ৰব্লেম চলি আছে চিকিৎসকৰ পৰামৰ্শ লওক আজি ব্যৱসায় কৰা যিসকল লোক আছে তেওঁলোকৰ বাবে মানসিক চাপৰ পৰিস্থিতি হ'ব পাৰে কিছু টেনচন থাকিব লাভ লোকচান তেনেকুৱা ধৰণৰ সমস্যা বা ব্যৱসায়টো ডাঙৰ কৰাৰ যদি এটা প্লেনিং আছিল কৰিব পৰা নাছিল কিছুমান টকা পইচাৰ অভাৱৰ বাবে বা ঘৰুৱা কিছুমান সমস্যা নানা ধৰণৰ সমস্যাৰ বাবে আপুনি আগবাঢ়িব পৰা নাই তেনেহ'লে আপোনালোকৰ কিছু মানসিক চাপ থকাটো স্বাভাৱিক কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব যদি আপুনি চকু মুদি টকাৰ বিনিময়ত কাকো বিশ্বাস নকৰে অৰ্থাৎ কৈছে যে আপোনালোকে টকা পইচাৰ বিনিয়োগ কৰাৰ ক্ষেত্ৰত কাৰোবাক তৎক্ষণাত বিশ্বাস কৰাটো আপোনালোকে পৰিহাৰ কৰিব লাগিব নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে আনক বিশ্বাস কৰাৰ আগতে বা কাৰোবাক যদি ধন দিবলৈ গৈছে টকা পইচা দিবলৈ গৈছে অলপ সাৱধানে আগবাঢ়ক বুলি কৈছে আজি যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যিসকলে নিজৰ পূৰ্বপুৰুষৰ ব্যৱসায়ত যোগদান কৰিবলৈ ওলাইছে তেওঁলোকে যদি নিজৰ কামবোৰ আগ্ৰহেৰে কৰে নিজৰ যদি ব্যৱসায় এটা কৰিছে আজিৰ দিনটোতো সেই ব্যৱসায়খিনি আগ্ৰহেৰে যদি কৰে একান্ত মানে আপোনালোকে যদি কৰে নিশ্চয়কৈ ভাল হ'ব আপোনাৰ পৰিয়ালৰ সকলো মানুহে বিশেষকৈ ইজনে সিজনক সম্পূৰ্ণ সদিচ্ছা আৰু মৰমেৰে লগ পাব বুলি কৈছে ভাৱৰ আদান প্ৰদান হ'ব আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আপুনি যদি বিবাহিত তেনে আপোনালোকৰ সন্তানৰ হৈ সুখী অনুভৱ কৰিব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে বন্ধুসকল যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো ভাল হ'ব কৰ্মৰ ক্ষেত্ৰত বা কাম কৰা যিসকল লোক আছে হয়তো আপোনালোকৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত বহুত বেছি কষ্ট কৰিবই লাগিব আপোনালোকে যদি কৰ্মৰ ক্ষেত্ৰত কষ্ট কৰে কাম কাজখিনি যদি ধুনীয়াকৈ কৰে সদায় ভাল কৰিবৰ বাবে চেষ্টা কৰক আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক আজিৰ দিনটোৰ বাবে উপযুক্ত সময় আজিৰ দিনটোত যিমান পাৰে মনোযোগ দি কাম কৰক আজিৰ দিনটোত দুপৰীয়া আহাৰ খাবলৈ সময় নাপালে চিন্তা নকৰিব কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ সম্পূৰ্ণ নিষ্ঠাৰে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক সদায় কৰ্মমুখী হওক বুলি কৈছে আৰু কিবা এটা শিকিবৰ বাবে চেষ্টা কৰক হাতৰ বিদ্যা থাকিলে মৰণ নাই বুলি এনে কথাষাৰ কোৱা নহয় গতিকে কিবা এটা শিকিবৰ বাবে চেষ্টা কৰক যিসকলে বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কিছু লোকৰ চকুৰ বিষৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে তাৰ বাবে কি কৰিব লাগিব মোবাইল ফোন কম্পিউটাৰ আদি কমকৈ ব্যৱহাৰ কৰিব লাগিব আৰু
পুষ্টিকৰ খাদ্যবোৰ খাব লাগিব দৃষ্টিশক্তি বঢ়োৱা যদি আপুনি বহুত সময় ল্যাপটপ বা মোবাইল ফোনত কাম কৰে তেন্তে মাজে মাজে চকু দুটাক কিছু জিৰণি দিব লাগিব আৰু ঠাণ্ডা পানীৰে চকু ধুব বুলি কৈছে গতিকে জিৰণি প্ৰয়োজন আছে ৰেষ্ট দিব লাগিব নহলে চকুৰ প্ৰবলেম আপোনালোকৰ হ'ব পাৰে কাৰণ চকুটোৰ বাবে আমি পৃথিৱীখন দেখি আছো গতিকে সেইখিনি আপোনালোকে চিন্তা কৰিব লাগিব যিসকলে বেছিকৈ ব্যৱহাৰ কৰে ব্যৱসায় কৰা যিসকল লোক আছে ব্যৱসায়ীসকলে কাকো অন্ধভাৱে বিশ্বাস কৰিব নালাগে কোনোবাই কিবা এটা যদি আপোনালোকক পৰামৰ্শ দিছে সেই পৰামৰ্শখিনি যে এনেকুৱা নহয় যে আপুনি তৎক্ষণাত একচেপ্ট কৰিব চাব যে সেই ব্যক্তিজনে আপোনালোকক কিবা এটা কৰিব দিছে কিন্তু সেইখিনিৰ পৰা আপোনালোকৰ লাভ লোকচান কিদৰে হ'ব পাছত আপুনি সমস্যাত পৰিব নেকি বিপদ হ'ব নেকি আপোনালোকৰ গতিকে সেইখিনিও আপোনালোকে চাব লাগিব ভাল বেয়া সকলো চাব লাগিব প্ৰথমতে পৰীক্ষা কৰি চাওক তাৰ পিছতে আগবাঢ়ি যাওক আজি যুৱক-যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে বা ছাত্ৰ-ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে কথাবোৰৰ পৰা বিশেষকৈ নিগেটিভ কথাবোৰৰ পৰা আঁতৰি থাকিব লাগে আৰু ঘৰতে বহিব লাগে কেৱল অধ্যয়ন কৰি আনৰ কামত আপোনালোকে মনোনিৱেশ নকৰিব নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক নিজৰ ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিয়ক আপোনালোকৰ ব্যস্ততাৰ বাবে আজিৰ দিনটোত বিশেষকৈ আপোনালোকৰ ঘৰৰ কামবোৰ এৰি যাব লগা হয় তেন্তে সময় উলিয়াই সেইবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক যিমান পাৰে ঘৰুৱা কাম-কাজখিনি সম্পূৰ্ণ কৰিবৰ বাবে যত্ন কৰিব লাগিব খং নিয়ন্ত্ৰণ কৰিব লাগিব ফাৰ্ষ্ট টাইম কথা আৰু যিকোনো সিদ্ধান্ত শান্তিপূৰ্ণভাৱে আজিৰ দিনটোত ল'ব লাগিব আজিৰ দিনটোত মাতৃৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে তেওঁলোকৰ হেল্থৰ কিছু ইস্যু আহিব পাৰে বা সমস্যা আহিব পাৰে গতিকে তেওঁলোকৰ স্বাস্থ্য বুজ লওক যে কি হৈ আছে সুধি পুছি ল'ব চিকিৎসকৰ পৰামৰ্শ লওক ঔষধ পাতি আনি দিয়ক ভাল প্ৰতিফলন দেখিব সেইখিনি ক্ষেত্ৰত মানসিক আপোনালোকে শান্তি লাভ কৰিব যেতিয়া আপোনালোকৰ পিতৃ-মাতৃৰ কিবা এটা হৈ আছে সমস্যা হৈছে যেতিয়া আপোনালোকে হেল্প এটা কৰিব সমস্যাবোৰ তেওঁলোকে যদি অলপ বেটাৰ ফিল কৰে ভাল অনুভৱ কৰে মনটো মানসিক শান্তি লাভ কৰে দেখিব আপোনালোকৰ মনটো বহুত বেছি শান্তি লাভ কৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে মাথো খং নিয়ন্ত্ৰণ কৰক অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ধনুৰাশি জাতক-জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে যদি আপুনি বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত আপোনালোকৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত যি কামেই নকৰক কিয় আপোনালোকৰ অফিচৰ কামৰ সৰু ভ্ৰমণো কৰিব লগা হ'ব পাৰে আৰু সৰুবৰ যি কাম আছে সেই কামখিনিও আপোনালোকে সিৰিয়াসলি ল'ব লাগিব সৰু ভুলৰ বাবে আপোনালোকৰ পাছলৈ ডাঙৰ এটা সমস্যা হ'ব পাৰে সেয়া আপোনালোকৰ ডাটা এন্ট্ৰি কামে হওক ব্যৱসায় ক্ষেত্ৰতে হওক লিখা মেলা কামতে হওক গতিকে অলপ সাৱধান হ'ব লাগিব সৰু কথাৰ পৰে আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্য ভাল হ'ব যদি আপুনি হাতেৰে কাম কৰে তেনেহ'লে বেছি কাম কৰক বুলি কৈছে কিন্তু কাম কৰাৰ আগতে আপুনি নিজৰ মাইণ্ডটো ক্লিয়াৰ কৰিব লাগিব মানসিক চাপ লৈ নাথাকিব নহ'লে আঘাত পাব পাৰে যদি কামবোৰ কৰি আছে কিবা এটা যদি টেনচন লৈ আছে চিন্তা কৰি আছে তেনেহ'লে আপুনি নিজে কষ্ট পাব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ধনুৰাশিৰ জাতক-জাতিকাসকলে ব্যৱসায় কৰা যিসকল লোক আছে ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ দেখা পোৱা গৈছে বিশেষকৈ তেওঁলোকে হয়তো নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে বহুত বেছি কষ্ট কৰিব লাগিব নিজৰ ব্যৱসায়টো আগবঢ়াই নিবৰ বাবে ডাঙৰ কৰিবৰ বাবে বহুত বেছি কষ্ট কৰিব লাগিব তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব অৰ্থাৎ সদায় ডাঙৰ চিন্তা কৰিব লাগিব ব্যৱসায়ীসকলে সৰুতে সদায় নিজৰ বিজনেছটো যদি সৰুৱে হৈ থাকে সৰুৱে হৈ থাকিব গতিকে ডাঙৰ চিন্তা কৰিব লাগিব নিজৰ বিজনেছটো ডাঙৰ কৰিবৰ বাবে গতিকে তেতিয়াহে আপোনালোকে উপযুক্ত ফলাফল পাব যুৱক-যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে চেষ্টা কৰিব লাগিব আজি মানসিক অৱস্থা পৰীক্ষা কৰিব লাগিব যদি আপোনালোকৰ কিছুমান টেনচন আছে চিন্তাবোৰ পৰিহাৰ কৰক ফ্ৰী মাইণ্ডত থাকক যদি অযথা আপোনালোকে বুজা লৈ থাকে টেনচন লৈ থাকে আগবাঢ়িব নোৱাৰিব শাৰীৰিকভাৱে আপোনালোকে ফিটনেছ হ'ব লাগিব নিজৰ শৰীৰটো সুস্থ হৈ থাকিব লাগিব সুস্থ হৈ থাকিলে আপোনালোকে কাম কৰিব পাৰিব দেখিব যদি আপোনালোকৰ মনটো যদি ফৰকাল হৈছে আপুনি নিজকে যদি সুস্থ অনুভৱ কৰিছে কামখিনিও ভাল কৰিব পাৰিব যেতিয়া বেমাৰ আজাৰ হৈ থাকিব কিছুমান টেনচন থাকিব মানসিক প্ৰেছাৰ থাকিব কাম কাজখিনি কৰোঁতে অলপ অসুবিধা হ'ব পাৰে সেয়ে নিজৰ ফিটনেছৰ প্ৰতি নিজৰ মাইণ্ডটো ফেচ কৰি ৰাখক আজি আপোনালোকৰ সৰু ভাই ভনীসকলৰ প্ৰতি যত্ন লওক তেওঁলোকৰ হেল্থৰ কিছু সমস্যা বা তেওঁলোকৰ পঢ়া শুনাই হওক বা তেওঁলোকৰ পাৰ্চনেল লাইফতে কিছুমান সমস্যা আহিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত যত্ন ল'ব লাগিব ধ্যান ৰাখিব লাগিব সদায় বেটাৰ কৰিবৰ কাৰণে ভাল কৰিবৰ বাবে যত্ন কৰিব লাগিব অত্যন্ত শুভ দেখা পোৱা গৈছে খং নিয়ন্ত্ৰণ কৰিব লাগিব শাৰীৰিকভাৱে আপোনালোকে সক্ষম হ'ব লাগিব আৰু কৈছে যে আপোনালোকে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক যদি আপুনি কোনো সমস্যাত আবদ্ধ হৈ আছে কিবা এটা প্ৰব্লেমত পৰি আছে তেন্তে অতি সাৱধানে আগবাঢ়িব লাগিব এই ক্ষেত্ৰত আপুনি ফ'কাছ দিব লাগিব আধৰুৱা কামখিনি পূৰণ হ'ব নিজৰ মাতৃ সদৃশ ব্যক্তিক সন্মান কৰক আজি ঘৰুৱা সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত যথেষ্ট
আপুনি অৰিহণা যোগাব কিন্তু পিতৃ মাতৃ কেতিয়াও পাহৰি নাযাব পাছত গৈ কিন্তু আপোনালোকৰ নিজৰে বিপদত পৰিব পাৰে গতিকে ধ্যান ৰাখিব যিমানবোৰ প্ৰব্লেম সমস্যা আহে সকলো সমস্যাখিনি আপোনালোকে আজি দিনটো সমাধান কৰিব পাৰিব কিন্তু ঘৰখনক সময় দিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰক আওকাণ কৰা উচিত নহয় যদি ষ্টাডি ক্ষেত্ৰত কিবা এটা প্ৰব্লেম চলি আছে সমস্যা ফেচ কৰিছে প্ৰব্লেম ফেচ কৰিছে শিক্ষাগুৰু হওক বা গুৰু সঠিক ব্যক্তিৰ পৰা সুপৰামৰ্শ লওক গাইডেন্স লওক ভাল প্ৰতিফলন দেখিব আপোনালোকে নিজৰ খং নিয়ন্ত্ৰণ কৰক আজি দিনটোত আপোনালোকে নিজৰ আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক খং নিয়ন্ত্ৰণ কৰিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় মকৰ ৰাশি আজিৰ মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া যদি আপুনি বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত তেনেহলে আপুনি বিশেষ যত্ন লোৱা উচিত যে আপোনালোকৰ অফিচত বা আপোনালোকে কামখিনি যদি কৰি আছে কৰ্মৰ ক্ষেত্ৰত জড়িত যিসকল ব্যক্তি আছে বিশেষকৈ কাম কৰি থকাৰ সময়ত সকলো কাম আপোনালোকে একেবাৰতে কৰিম বুলি আপোনালোকে যদি যায় তেনেহলে সমস্যা হ'ব পাৰে গতিকে যিকোনো কাম কৰোঁতে পৰিপাটিকৈ কৰক শৃংখলাবদ্ধ লাগিব আৰু কোনো কামত আপোনালোকে বিশেষকৈ অৱহেলা নকৰিব এলাহ ভাৱ আপোনালোকে ত্যাগ কৰিব লাগিব তেতিয়াহে ভাল হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ খাদ্যাভ্যাস বহুত পৰিমাণে নিয়ন্ত্ৰণ কৰিব লাগে খোৱাবৰ প্ৰতি ধ্যান ৰাখিব লাগিব ভুল খাদ্য যদি আপোনালোকে খায় বেলেগৰ প্ৰব্লেম নহয় আপোনাৰ হ'ব গতিকে এই ক্ষেত্ৰত আপুনি নিজে ভাবিব লাগিব খোৱাবৰ আগতে ধ্যান ৰাখিব লাগিব সদায় শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে যত্ন কৰক আজি দিনটোতো ফ'কাছ কৰিব লাগিব নহ'লে হেল্থৰ প্ৰব্লেম হ'ব পাৰে ব্যৱসায়ীসকলে অলপ সাৱধান হোৱাটো উচিত টকা পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰতে হওক কাৰোবাক বাকি দিয়াৰ ক্ষেত্ৰতে হওক সাৱধান হ'ব লাগিব যুৱক যুৱতীসকলে বিশেষকৈ কিবা এটা যদি আগবাঢ়ি যাব বিচাৰিছে সমস্যা সমাধান কৰিব বিচাৰিছে দীঘলীয়া প্লেনিং কৰক আৰু দীঘলীয়া যদি প্লেনিং বহুত দিনৰ পৰা আছিল সেইখিনি বাস্তৱত ৰূপ দিবলৈ চেষ্টা কৰক ভৱিষ্যতে লোকচানৰ সৃষ্টি হ'ব পাৰে নহ'লে টেনশ্যন থাকিব যে এইখিনি মই কৰিম বুলি ভাবিছিলোঁ যে কিয় নকৰিলোঁ তেনেকুৱা ধৰণৰ এটা চিন্তা থাকি যাব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ কথা ক'বলৈ গ'লে বিশেষকৈ আপোনালোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং থাকিব সন্মান কৰা উচিত ডাঙৰক আজি পৰিয়ালৰ সদস্যই হওক বা আপোনালোকৰ ওচৰ চুবুৰীয়া হওক যদি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ প্ৰতি কোনো ধৰণৰ সমস্যা আছে প্ৰব্লেম চলি আছে তৰ্ক বিতৰ্ক চলি আছে তেন্তে লাহে লাহে আঁতৰাবলৈ চেষ্টা কৰক ইয়াৰ ফলত আপোনালোকৰ ঘৰত শান্তি আৰু সুখ থাকিব যি ঘৰত মানসিক শান্তি নাই টেনশ্যন থাকে সেই ঘৰ কেতিয়াও উন্নতি নহয় গতিকে সকলো ব্যক্তিৰ মাজতে আণ্ডাৰষ্টেণ্ডিং লাগিব বুজাবুজি লাগিব তেতিয়াহে সমস্যাবোৰ সমাধান হ'ব তেতিয়াহে ঘৰৰ পাৰিবাৰিক সমস্যাবোৰ সমাধান হ'ব আগবাঢ়ি যাব পাৰিব গতিকে এই ক্ষেত্ৰত ফ'কাছ দিব লাগিব আজিৰ দিনটোত যিমান পাৰে আপোনালোকে আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব প্ৰব্লেমখিনি সলিউশ্যন বিচাৰিব লাগিব পিতৃ সঠিক ব্যক্তিৰ পৰা উপযুক্ত পৰামৰ্শ পোৱাৰ সম্ভাৱনা আছে আজি নিজৰ খং নিয়ন্ত্ৰণ কৰক বন্ধুসকল আজি আপোনালোকৰ ঘৰত কোনো অতিথি আহিলে কেতিয়াও অপমান নকৰিব তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰিব লাগিব আৱেগবোৰ বুজিবৰ বাবে চেষ্টা কৰক ইয়াৰ ফলত কি হ'ব আপোনালোকৰ ঘৰত শান্তি আহিব সুখ সমৃদ্ধি বৃদ্ধি পাব ব্যৱসায় ক্ষেত্ৰত প্লেনিঙৰ প্ৰয়োজন আছে পৰিকল্পনাৰ প্ৰয়োজন আছে ব্যৱসায় কৰিলে নহ'ব তাৰ বাবে প্লেনিঙৰ প্ৰয়োজন আছে পৰিকল্পনা কৰিলে আগবাঢ়িব তেতিয়া আপোনালোকৰ ব্যৱসায়টো আগবাঢ়ি যাব পাৰিব এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব আজিৰ দিনটোত নিজৰ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব তেওঁলোকৰ হেল্থৰ কিছু সমস্যা তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যাই বিশেষকৈ আপোনালোকক অশান্তি সৃষ্টি কৰিব পাৰে বা আপোনালোকৰ কিছু এটা চিন্তা থাকিব যে আপোনালোকৰ মাৰ স্বাস্থ্য বেয়া হৈছে বা পিতৃ মাতৃ বা গুৰু সঠিক ব্যক্তি আপোনালোকৰ ঘৰৰ জ্যেষ্ঠ ব্যক্তি কোনোবা সদস্যৰ ব্যক্তি বিশেষকৈ প্ৰব্লেম হৈ আছে গতিকে কিছু এটা টেনশ্যন থকাটো স্বাভাৱিক গতিকে প্ৰব্লেমখিনি ছল্ভ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব আজিৰ দিনটোত বিশেষকৈ প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে ইজনে সিজনৰ আৱেগক বুজি নোপোৱাৰ ফলত সমস্যা হ'ব পাৰে ৰিলেশ্যনশ্বিপ আপোনালোকৰ যিমানে দীঘলীয়া নহওক কিয় আণ্ডাৰষ্টেণ্ডিং লাগিবই যদি আপোনালোকৰ লং বিশেষকৈ বেছি দীঘলীয়া হৈছে প্ৰেমৰ সম্পৰ্ক তেনেহ'লে কিছু ভুল বুজাবুজি হ'ব পাৰে সেইটো স্বাভাৱিক কিন্তু ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব সুবিধা অসুবিধা বুজি পাব লাগিব আনৰ প্ৰেমৰ লগত যদি বেছিকৈ তুলনা কৰিবলৈ যায় এই ক্ষেত্ৰত সমস্যাৰো হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব মহিলাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে নিজৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে এই ক্ষেত্ৰত অসাৱধান নহ'ব
নিজৰ খং নিয়ন্ত্ৰণ কৰক, নিজৰ আবেগ নিয়ন্ত্ৰণ কৰক। যিকোনো প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য বজাই ধৰি আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব লাগিব। টকা পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰত সাৱধান হওক। বিশেষকৈ মাতৃৰ স্বাস্থ্য কৈছে, প্ৰথমতে মাতৃৰ স্বাস্থ্য অৱনতি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ প্ৰব্লেমখিনিৰ সলিউশ্যন বিচাৰি পাব বুলি কৈছে। সমস্যাখিনিৰ উপায় বিচাৰি পাব। পিতৃসদৃশ ব্যক্তিৰ পৰা উপযুক্ত পৰামৰ্শ পাব। আৰু যিকোনো গাড়ী মটৰ চলাওঁতে, সেয়া আপোনালোকৰ বাইক হওক, কাৰ হওক, চলাওঁতে অলপ সাৱধান হওক। শাৰীৰিকভাৱে বিশেষকৈ কষ্ট পাব পাৰে, গতিকে সাৱধান হ'ব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়। কুম্ভ ৰাশি। আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত আপোনালোকৰ আদৰৰ কামখিনি পূৰণ হ'ব। আজি অফিচত বহুতো কাম কৰাৰ পিছতো যদি আপোনালোকৰ কিবা এটা প্ৰমোশ্যনৰ বিষয়ে আলোচনা নহয়, তেতিয়া আপুনি আপোনালোকৰ চিনিয়ৰসকলৰ পৰা হতাশাৰ অনুভৱ কৰিব। কথা পাতিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো উচিত। নিয়মীয়াকৈ যোগাসন কৰক আৰু ব্যায়াম কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰিলে ভাল হ'ব, গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। গতিকে আজি দিনটো ব্যৱসায় কৰা যিসকল লোক আছে, ব্যৱসায় কৰা লোকসকলে আপোনালোকৰ ব্যৱসায়িক সহকৰ্মীসকলৰ ওচৰত যদি কোনো কামৰ আপোনালোকৰ দায়িত্ব দিছে, সেই কামখিনি সুন্দৰভাৱে কৰিব আৰু ভালদৰে চলি থাকিব। নিজৰ শাৰীৰিক পৰীক্ষাৰ সম্পূৰ্ণ কৰিব নোৱাৰিব, কাৰণ আপুনি যদি কোনো সাক্ষাৎকাৰৰ বাবে যায় আজিৰ দিনটোত, তেন্তে নিজৰ মনটো, মানসিক স্থিতি আপোনালোকে বজাই ৰাখিব লাগিব, ষ্ট্ৰং হ'ব লাগিব। মহিলাসকলে নিজৰ খং নিয়ন্ত্ৰণ কৰক আজিৰ দিনটোত, নহ'লে সমস্যা হ'ব পাৰে। ভুল সম্পৰ্কৰ পৰা আঁতৰি থাকক, নহ'লে প্ৰব্লেম হ'ব পাৰে। প্ৰত্যাহ্বানমূলক সময়, কিন্তু আজি নিজৰ সামৰ্থ্যৰ প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হ'ব। নিজৰ বিকাশৰ বাবে নিজৰ স্বভাৱত কিছু স্বাৰ্থপৰতা অনাটো বা স্বাৰ্থপৰ হোৱাটো গুৰুত্বপূৰ্ণ। ভৱিষ্যতে যিকোনো ধৰণৰ পৰিকল্পনা কৰাৰ সময়ত নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। আনক বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব পাৰে। মনত ৰাখিব লাগিব যে নেতিবাচক শব্দ ব্যৱহাৰ কৰিলে পৰিস্থিতি বেয়া হ'ব পাৰে। ব্যৱসায়ত নতুন কামো আৰম্ভ হ'ব পাৰে, কিন্তু কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফল পোৱা যাব। কৰ্মচাৰীৰ কাম কাজ আৰু অসাৱধানতাৰ বাবে যুৱক যুৱতীসকলে কিছু কৃতিত্ব হেৰুৱাব পাৰে। জীৱনসংগীৰ সহায় পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী হ'ব। নেতিবাচক কথাই প্ৰেমৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালৰ কোনোবা বয়োজ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ উত্তেজনা হ'ব পাৰে। নিয়মিতভাৱে পৰীক্ষা কৰি চিকিৎসা কৰক, ভাল প্ৰতিফলন দেখিব। আজি ইতিবাচক মানুহৰ লগত সময় কটালে বহুতো আপোনালোকৰ লাভ হ'ব বুলি কৈছে, আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ নিজৰ লাইফটোত, নিজৰ জীৱনত বা নিজৰ জীৱনৰ লগত জড়িত কিছুমান তথ্য লাভ কৰিব। দৃষ্টিভংগী মুকলি হ'ব, অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব, আৰু নিজৰ এটা নিৰ্দিষ্ট উদ্দেশ্যত কৰাৰ প্ৰচেষ্টা সফল হ'ব। আবেগেৰে কঢ়িয়াই লৈ ফুৰি নিজৰ ক্ষতি কৰিব পাৰে, গতিকে কাৰো বিপদে পৰিচালিত নহ'ব। নিজৰ সিদ্ধান্তক আপোনালোকে সৰ্বোত্তম অগ্ৰাধিকাৰ দিয়ক, আৰু কোনো নতুন কাম বা বিনিয়োগ কৰাৰ আগতে ভালদৰে বুজি লওক কিদৰে কৰিব। লাভ লোকচান সকলো চাব লাগিব, তেতিয়াহে আগবাঢ়ক বুলি কৈছে। আজি মনত উদ্যম আৰু স্থিৰতা আপোনালোকৰ থাকিব বুলি কৈছে। আপোনালোকৰ সামৰ্থ্যৰ ভিত্তিত ভাল ফলাফলো পোৱা যাব। যেতিয়া আপুনি কষ্ট কৰিব, হাৰ্ড ৱৰ্কিং কৰিব, সেই অনুসাৰে আপোনালোকে ফলো পাব। গতিকে নিজৰ কামৰ ক্ষেত্ৰত কেতিয়াও গাফিলতি নকৰিব, এলাহ ভাৱবোৰ পৰিহাৰ কৰক। কোনো ব্যৱসায়িক সিদ্ধান্তটো খৰখেদা নকৰিব। আজি পাৰিলে আপোনালোকে ডাঙৰ কোনো ব্যক্তি বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক। পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। কৰ্মক্ষেত্ৰত কাগজ পত্ৰ সম্পূৰ্ণ কৰাৰ সময়ত সাৱধান হওক। সৰু সৰু অসাৱধানতাই আপোনালোকৰ সমস্যাৰো সৃষ্টি কৰিব পাৰে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5।
যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। মীন ৰাশি, আজি মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কাম কৰা ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে খং নিয়ন্ত্ৰণ কৰক। আজি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ চেষ্টা কৰক, তেতিয়াহে আপুনি আপোনালোকৰ কামবোৰ সঠিকভাৱে কৰিব পাৰিব। যিমান পাৰে আপোনালোকে ফল মূল সেৱন কৰিব লাগে, পুষ্টিকৰ খাদ্য খাব লাগে। ব্যৱসায় কৰা লোকসকলে ব্যৱসায়িক কাম কাজৰ লগত চৰকাৰী বিশেষকৈ সহকৰ্মী আপোনালোকে সহায় ল'ব কিছু ক্ষেত্ৰত, আৰু সঠিকভাৱে কামবোৰ পৰিচালনা কৰিবৰ বাবে যিমান পাৰে চেষ্টা কৰক। ব্যৱসায়িক কাম কাজৰ লগত বিশেষকৈ আপোনালোকে এলাহ ভাৱবোৰ পৰিহাৰ নকৰিব আৰু নিজৰ কাম কাজখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক। সেয়ে কৈছে যে সময়মতে কৰি থাকিব লাগিব, অন্যথা আপোনালোকৰ অনুজ্ঞাপত্ৰ বাজেয়াপ্ত হ'ব পাৰে, গতিকে অলপ সাৱধান হ'ব লাগিব। কাগজ পত্ৰ সম্পূৰ্ণ কৰি ৰাখিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোক খং নিয়ন্ত্ৰণ কৰিব লাগে আৰু গাড়ী মটৰ চলাওঁতে অলপ সাৱধান হ'ব লাগিব আৰু যান বাহনৰ নীতি নিয়ম মানি চলক, নহ'লে পাছত সমস্যা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। আজি মীন ৰাশিৰ জাতক জাতিকাসকলে পাৰিবাৰিক সমস্যাসমূহৰ সমাধান কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব। আজি নিজৰ ঘৰখনৰ সুখৰ বাবে, ঘৰখনৰ আৰামৰ বাবে পৰিয়ালৰ সৈতে সুখৰ সময় কটাব। কামটোক নতুন ৰূপ দিবলৈ, ঘৰৰ কিছুমান কাম যদি হৈছিল সেই কামখিনি নতুনত্ব বা নতুন ৰূপ দিবলৈ আপোনালোকে কিছুমান সৃষ্টিশীল কাৰ্যকলাপৰ আশ্ৰয় লওক, উপযুক্ত সফলতা লাভ কৰিব। ধ্যান ৰাখক, কোনো ভুল সিদ্ধান্ত যদি আপোনালোকে লয় আজিৰ দিনটোত বা ভুল সিদ্ধান্ত লোৱাৰ বাবে সমস্যা হ'ব পাৰে। যিকোনো কামৰ পৰিকল্পনা কৰাৰ সময়ত কিবা এটা কৰিব বিচাৰিছে, ব্যৱসায় হওক বা ঘৰুৱা কিছুমান সিদ্ধান্ত হওক, অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। অন্যায় কামত অধিক মনোনিৱেশ কৰিব নালাগে, নহ'লে প্ৰব্লেম হ'ব পাৰে। আজি অভিজ্ঞ ব্যক্তিৰ মানুহৰ সংগত আপোনালোকে কটাওক, দুটা কথা জানিব পাৰিব, শিকিব পাৰিব আৰু চিন্তা নকৰাকৈ আনৰ কথাত বেছি আপোনালোকে সমৰ্থনো নিদিব, বিশ্বাসো নকৰিব। কথা কওঁতে অলপ সাৱধান হওক, নিজৰ বিবেচনা ব্যৱহাৰ কৰি সিদ্ধান্ত লওক। ভাই ভনীৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক, তেওঁলোকৰ দ্বাৰাহে আপোনালোকৰ সমস্যা সমাধান কৰিব পাৰিব। কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীৰ গাফিলতিৰ বাবে লোকচানৰ সম্ভাৱনা আছে। বাহ্যিক কাম কাজ আৰু বিপণন সম্পৰ্কীয় কামত ব্যস্ততাৰ বাবে কামত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে। নিয়োজিত লোকৰ পৰিস্থিতি অনুকূল হ'ব, পৰিয়ালৰ শান্তি থাকিব। প্ৰেমত সম্পৰ্ক নষ্ট হ'ব পাৰে ইজনে সিজনৰ আৱেগক বুজি নোপোৱাৰ ফলত, গতিকে আপোনালোকে আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব লাগিব। কামৰ বাবে আজিৰ দিনটোত কিছু ভাগৰুৱা কিন্তু অনুভৱ হ'ব। অৱশ্যে আপোনালোকৰ আত্মবিশ্বাস আপোনালোকৰ কমি নাযাব, কিন্তু স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক, ইতিবাচক ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকে নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকক, নিজৰ এইমৰ ওপৰত গুৰুত্ব প্ৰদান কৰক। যিটো বহু দিনৰ পৰা ভাবি আছিল কিবা এটা লক্ষ্যত উপনীত হোৱাৰ বাবে, ছাকচেছ হোৱাৰ বাবে, কিন্তু এই ক্ষেত্ৰত যদি আপোনালোকে খৰখেদা যদি কেনেবাকৈ কৰে, লোকচান আপোনালোকৰ নিজৰে হ'ব, আনৰ নহয়। খৰখেদা অতি উৎসাহেৰে আপোনালোকে নিয়মিত এখন আপোনালোকে তালিকা প্ৰস্তুত কৰি লওক যে কোনখিনি কাম ফাৰ্ষ্ট টাইম কৰিব। খৰখেদা কৰিলে সমস্যা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। খং নিয়ন্ত্ৰণ কৰক। ইয়াৰ ফলত যদি আপোনালোকৰ খং যদি নিয়ন্ত্ৰণ নকৰে, তেন্তে ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সুখ আৰু শান্তি কিছু কমি যাব, প্ৰব্লেম হ'ব, গতিকে ধ্যান ৰাখক। ব্যৱসায়তো সমস্যা হ'ব, গতিকে ডিচিশ্যন লওঁতে সাৱধান হ'ব লাগিব। কৰ্মচাৰীৰ ওপৰত অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে। ধৈৰ্যৰে পৰিৱেশটো আপোনালোকে স্বাভাৱিক কৰিবলৈ চেষ্টা কৰিলে ভাল হ'ব। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক। কাহ চৰ্দি সমস্যা বাৰুকৈ আপোনালোকক অশান্তি দিব পাৰে, এলাৰ্জি হ'ব পাৰে, গতিকে সাৱধান হ'লে ভাল হ'ব। মহিলাসকলে নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰিব। প্ৰতিটো বিষয়ত আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে সকলো সিদ্ধান্ত নিজে ল'বলৈ চেষ্টা কৰক। যিকোনো পক্ষৰ সৈতে ব্যৱসায় চুক্তি কৰাৰ সময়ত আত্মবিশ্বাস বজাই ৰাখিলে ভাল হ'ব, তেতিয়া এটা উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব।
ঘনিষ্ঠতা বাঢ়িব স্বামী স্ত্ৰীৰ মাজত প্ৰেমিক প্ৰেমিকাসকলৰ বিশেষকৈ লগ পোৱাৰ সুযোগ পাব ইজনে সিজনৰ অনুভৱ আজিৰ দিনটো অতিমাত্ৰা আত্মবিশ্বাসৰ বাবে আপোনালোকে কিছুমান ভুল ডিচিজন ভুল সিদ্ধান্ত ল'ব পাৰে গতিকে ধ্যান ৰাখক আৰু যিমান পাৰে ইগো আপোনালোকৰ আচৰণত আহিবলৈ নিদিব অহং ইগো ভাৱবোৰ ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায়